ৰাতিপুৱাই বতৰৰ ভয়ত এই ৰাতিপুৱাই এতিয়া বাজিছে 7:30 আৰু আম সিজাই লৈ পেলাই ৰ'দত দিছোঁ। এইফালে বৰষুণটো কোন সময়ত পৰে ধৰিব নোৱাৰি যে, সেইটো কাৰণে ধুমাধুম সিজাই পেলাই অকণমান যদি শুকাকৈ পেলাইছোঁ। ৰাজা এই তাৰ ভয়ত আকৌ তলতো দিব নোৱাৰি যে, সি খাই দিয়ে। আৰু এইফালে বতৰৰ ভয়তে সোনকালে আম কাটি পেলাই ৰ'দত দিছোঁ। হাই এভৰিৱান, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই চেনেল। আজি ব্লগটো একদম পুৰা টেঙাৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। আৰু এইবাৰ আমৰ আচাৰ বনাবলৈও মানে একেবাৰে আম নাইকিয়া। পৰহি সেই বাহঁতৰ ঘৰলৈ গৈছিলোঁ যে, যাওঁতে বায়ে মানে সেই আম আচাৰ বনাবৰ কাৰণে মানে টিকলিকে আচাৰ খাই ভাল পায় যে, সেই আম কেইটামান পাৰি দিছিলে। তাকে কালি বোলো বতৰটো চালোঁ, বোলো কাটিব পাৰিম নেকি, বতৰটো বেয়া। আজি ৰাতিপুৱাই মানে অকণমান বৰষুণ মানে সেই বতৰটো মুকলি কৰা দেখি ধুমাধুম বোলো একদম খোৱাৰ পৰা উঠি 1 নম্বৰতে মানে আমখিনি কাটি লৈ পেলাই কিন্তু কমচে কম 2-3 ঘণ্টামান অকণমান ৰ'দ পাই গ'লেও মানে আচাৰ অকণ হ'ব। তাই মানে ইমান আচাৰ খাই ভাল পায়। আৰু এইবাৰ আমাৰ মানে গছ গোটেই বাৰীখনত কিমান গছ দেখুৱাবলৈ গ'লে মানে 10-12 জোপামান আছে। আম এটাও আম লগা নাইকিয়া। সেইকাৰণে সেই বায়ে এইকেইটা মানে দি পঠিয়াইছিলে। সেই বেছিও নহ'ব, সেই চালনী হ'ব, শুকাই গ'লে চাগে আৰু কমি যাবগৈ গৈ পেলাই। সেইকাৰণে বোলো ধুমাধুম এইফালে কাটি কৰি দিছোঁ। কামলৈ এইফালে মানে যাওঁহে পটককৈ মানে এইখিনিহে মই বোলো ৰ'দত দি লৈছোঁ, অকণমান ৰ'দটো পাই যদি পাওক। আৰু মুকলি কৰিছে, তথাপিতো কি হয় আৰু জানো। আম বেছিও নহয়, কিমান কণনো আচাৰ হ'ব, শুকাই গ'লে নাইকিয়াই হৈ যাব। আৰু এইফালে সেই বতৰটো আকৌ ডাৱৰ ধৰি আহিছে, আকৌ বৰষুণ পৰিবগৈ নেকি ঠিক নাই। কালি ধোৱা কাপোৰ সেইবিলাক নুশুকালে, আৰু সেই অকণ বতৰটো মুকলি কৰা দেখি গাৰু চাৰুবিলাক মানে কভাৰবিলাক এই কভাৰবোৰ ধুই কৰি দিছোঁ। নহ'লে এইকেইদিন বৰষুণতে গোটেই সেমেকি গৈছেগৈ যে, সেইকাৰণে অকণমান ৰ'দত দি পেলাই ইয়াৰ কভাৰবিলাক সেই ধুই কৰি দিছোঁ। সেই কাপোৰ অলপো ৰ'দাই দিছোঁ। আৰু সেইটো চাইডে সেই পাহাৰ ফালৰ পৰা সেয়া ডাৱৰ ধৰি আহিছেগৈ, বৰষুণ আকৌ পৰিব নেকি ঠিক নাই। কাম বন তেনেকৈ একো কৰাই নাই নহয়। এতিয়া যাওঁহে পটাপট কাম বন কৰি মেলি লৈ আজৰি হওঁগৈ। লাহেকৈ পিছবেলা মানলৈ চাগে আচাৰখন বনাই পেলাব লাগিব। আৰু এইফালে ৰ'দৰ লগতহে কথা, এনেকৈ থাকিলেও ভাল বতৰটো, নহ'লে মানে বৰষুণ দি দিয়ে যে, কোন সময়ত আৰু বৰষুণ যে আহি যায় ধৰিবও নোৱাৰি নহয়। কাপোৰ চাপোৰ মেলিলেও মানে বাহিৰলৈ মানে ধ্যান কৰি পেলাই চায়ে থাকিবগৈ লাগে। পটককৈ মই এইফালে যাওঁ, কাপোৰ কেইটামানো ঘূৰাই থৈ আহিছোঁ, তাকে আউডলি কৰি মেলিলে আজৰি হৈ কৰি লওঁগৈ। বৰষুণ পাই পেলাই 12 বাজি কিবা ফুলিছে চাওকচোন। এই 3টা কালাৰত ফুলিছে, দেখিবলৈ ভাল লাগিছে। সদায় এপাহ দুপাহকৈ ফুলে কাৰণে দেখুৱাই নহয়, আজি বোলো 3টা কালাৰে দুপাহ এপাহকৈ ফুলিবলৈ আৰম্ভ কৰিছে, দেখুৱাই দিছোঁ। আৰু বাকী মানে কেইবাটাও কালেকশ্যন আছিলে, মৰি নাইকিয়া হ'ল। এতিয়া এইটো আছে, অৰেঞ্জ কালাৰটো আছে, একদম ডাৰ্ক পিংকটো আছে। পহিয়াকেইপাহ কি হ'ল জানো, মানে বেছি বৰষুণ দিলে বাৰিষাত মৰিয়ে থাকে নে কিয়ে হয় নাই। এতিয়া মাত্ৰ এইবাৰ মানে সেই 3টা কালেকশ্যনেই আছে, কি গৈ পেলাই আকৌ কালেকশ্যন। আজি ৰাতিপুৱা এইফালে ব্ৰেকফাষ্টত খাবৰ কাৰণে লৈছোঁ এটা ধুনীয়া ৰেচিপি। এনেকৈ খোৱা নাই যদি এবাৰ ট্ৰাই কৰি চাব। ভীমকল লৈছোঁ, এটা গাখীৰ লৈছোঁ আৰু ব্ৰেড, আৰু লগতে অকণমান ঘিউ ল'ম। আৰু এনেকৈ খোৱা নাই যদি এবাৰ ট্ৰাই কৰি চাবচোন। মই নতুনকৈ মানে এবাৰ দুবাৰ ট্ৰাই কৰিছোঁ, সেইকাৰণে বোলো ভাবিলোঁ লগতে আপোনালোকৰ লগতো মানে ৰেচিপিটো শ্বেয়াৰ কৰোঁ। প্ৰথমতে এনেকুৱা বাউল এটা লৈছোঁ, আৰু ইয়াতে ভীমকলটো ধুনীয়াকৈ উলিয়াই ল'ম। কলখিনি সৰুকৈ এনেকৈ দুখৰকৈ কাটি ল'লোঁ। হাতে সানো বুলি ক'লে হাতেও সানি ল'ব পাৰে। আৰু ইয়াতে এতিয়া মই এড কৰি দিম এইখিনি গাখীৰখিনি। অকণমান ইয়াতে ঘিউ দিছোঁ। ঘিউটো যদি কোনোবাই বেয়া পাই স্কিপ কৰিলেও হয়, বা ইয়াৰ সলনি বাটাৰো ল'ব পাৰে। আৰু এই ৰেচিপিটো মই ডাঙৰ বাৰ পৰা শিকিছিলোঁ, আৰু 2বাৰমান মই খাই পেলাই ট্ৰাই কৰিলোঁ, সেইটো কাৰণে ভাল লাগিলে, আপোনালোকক ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ। ইয়াতে 2খন দিলোঁ ব্ৰেড, আৰু 3খন লৈছিলোঁ, কিন্তু পৰিমাণটো বেছি হৈ যায়গৈ কাৰণে অকণ 2খন ল'লোঁ। আৰু এতিয়া ভালদৰে মই হাতে সানি ল'ম। আৰু কোনোবাই হাতেৰে যদি সানিবলৈ বেয়া পায়, তেনেহ'লে চামুচ দি ভালদৰে ভাঙি ল'লেও হয়। তাৰপিছতে ইয়াতে মই চেনি অকণো এড কৰা নাই, যিহেতু ব্ৰেডতো মিঠা থাকে আৰু ভীমকলতো যথেষ্ট মিঠা থাকে। আৰু এনেকৈ ৰাতিপুৱা ব্ৰেকফাষ্টত খাই লওঁ, আৰু একদম হেল্ডি ৰেচিপি হয়। ইয়াতে ডাঙৰ বাই বহুত দিনৰ পৰাই কৈ আছিলে, কিন্তু মই ৰেচিপিটো ট্ৰাই কৰা নাছিলোঁ। বা ঘৰলৈ যাওঁতে বায়ে মানে ভীমকল আছিলে আৰু ব্ৰেড এনেকৈ দি পঠাইছিলে। এনেকৈ ৰাতিপুৱা ব্ৰেকফাষ্টটো খাই লওঁ। আৰু খোৱা নাই যদি এবাৰ ট্ৰাই কৰি চাব, খাই পেলাই খুব ভাল লাগে। থুৰ কচু দুডালমান আছে, তাকে গুচাই পেলাই অকণ দালি অকণে বনাওঁ নে ভাজি অকণে বনাওঁ, কি বনাওঁ জানো, পটককৈ মই এইকেইডাল গুচাই লওঁ ৰ'ব। একদম ধুনীয়া নতুন একদম থুৰ ওলাইছে যে। আৰু বহুত দিন কচুৱে খোৱা নাই, কোনোমতে এইকেইডাল পাই পেলাই আনিছোঁ। তাকে দেখিয়ে বোলে ৰৈ থাকিব পৰা নাই, পটককৈ বোলে গুচাই লওঁ। তাকে ভাজি বনাওঁ নে দালি বনাওঁ, কি বনাওঁ জানো, পিছত চিন্তা কৰিম আৰু। ঘৰৰ কাচকল আছিলে, কাচকল ফ্ৰাই কৰিলোঁ। আৰু এইফালে ঘৰৰে হাঁহৰ কণী আছিলে, হাঁহৰ কণী অমলেট বনালোঁ। আৰু এইফালে তিয়ঁহ আৰু পিঁয়াজৰ চালাড বনালোঁ। আৰু এইটো চাইডে কচুকণ এইফালে অকণমান বইলকৈ লৈছোঁ। আৰু বেছি কচু নাছিলে যে, সেইকাৰণে বোলো অকণমান আজি ভাজি বনাওঁ, বহুত দিন ভাজি বনোৱা নাই। তাৰ কাৰণে এইফালে আদা নহৰু পিঁয়াজ শুকান জলকীয়া বিলাহী এইখিনি যা যোগাৰ কৰি লৈছোঁ, ভাজি অকণ বনাম। আৰু এইফালে দাইল হৈ গ'ল। তাৰপিছতে এইফালে প্ৰসাদৰ কালি দালি অকণ আছিলে, এইকণো অকণ গৰমাই ল'লোঁ। আৰু টিহুকণত ইয়াত বিলাহী অকণ কাটি পেলাই দিবলৈ আছে। পটককৈ মই এইফালে কচুৰ কাৰণে এইখিনি পিঁয়াজখিনি মা মছলাখিনি ভাজি লওঁ। বেছি মা মছলা নিদিওঁ, অকণমান
টেঙাকৈ বনাম সেইকাৰণে বিলাহী সৰহকৈ কাটি লৈছোঁ এতিয়া কচুকণ ভাজি আছোঁ কচুটো বেলেগ একো মা মছলা দিয়া নাই অকণমান খালি বিলাহী দিছোঁ পাঁচফোৰণ দিছোঁ শুকান জলকীয়া দিছোঁ আৰু অকণমান আদা নহৰু দিছোঁ তাৰ বাহিৰে বেলেগ একো মা মছলা দিয়া নাইকিয়া আৰু এইফালে কচু ভাজি গৰম গৰম কচু ভাজি ৰেডি পটাপট এতিয়া মই ভাতকেইটা দি লওঁ আচাৰখিনি 5 ঘণ্টামান শুকুৱাই ল'লোঁ আৰু যিহেতু ৰ'দটো কোমল আছিলে আৰু বতৰো ভাল নহয় সেইকাৰণে আৰু ইমানখিনিতে হৈ যাব আৰু আচাৰৰ কাৰণে এফালে মই লৈছোঁ সৰিয়হ লৈছোঁ অকণমান যেহেতু মই এফালে আমৰ পৰিমাণটো কম সেইটো কাৰণে এফালে সৰিয়হো কমাই লৈছোঁ আৰু বেলেগ মই ইয়াত বেছিকৈ একো মা মছলা ব্যৱহাৰ নকৰোঁ বেলেগ গোটা মছলাৰ ভিতৰত শুকান জলকীয়া লৈছোঁ 3টা সৰিয়হ আৰু ইয়াতে দিছোঁ মানে 2-3 চামুচমানৰ জোখাৰে এইখিনি দিলোঁ পাঁচফোৰণ আৰু এইখিনি এতিয়া গোটাখিনি মই লৈছোঁ আৰু গুড়া মছলাখিনি পিছত আচাৰ বনাওঁতে মই ব্যৱহাৰ কৰিম এইখিনি অকণমান প্ৰথমতে অকণমান ড্ৰাই ৰোষ্ট কৰি পেলাই অকণ গোটা গুটিকৈ খুন্দি ল'ম মছলাখিনি এতিয়া গোটা গুটি মছলাখিনি এতিয়া অকণমান ল' ফ্লেমতে 2-3 মিনিটমান অকণমান ফুটাই ল'ম আৰু যিহেতু সৰিয়হ আছে সেইটো কাৰণে বেছি সময় নাভাজোঁ নহ'লে সৰিয়হখিনি জ্বলি যাব আৰু তাৰপিছত আচাৰখিনি খাবলৈ দিগদাৰ হ'ব আৰু এতিয়া মোৰ মছলাখিনি হৈ গ'ল আৰু ইয়াতে এতিয়া মই অকণমান গোটা গুটিকেইখিনি খুন্দি ল'ম মছলাখিনি অকণমান গোটা গুটি হৈ থকাকৈ এনেকৈ পিচি ল'লোঁ একদম বেছি মানে পেষ্ট বনাই পেলোৱাকৈ নাই অকণ গোটা গুটিকৈ ৰাখি থৈছোঁ এফালে কেৰাহী এখন লৈছোঁ ইয়াতে দিছোঁ মিঠাতেলৰ পৰিমাণ এতিয়া একদম কম পৰিমাণে ৰাখিছোঁ পিছত মই আকৌ ব্যৱহাৰ কৰিম আৰু এফালে তেল গৰম হৈ গ'ল ইয়াতে মই এয়া 6-7টা মানে শুকান জলকীয়া আছিলে ইয়াতে মই তেলতে দি দিলোঁ আৰু 1 চামুচমানৰ জোখাৰে দিছোঁ এইখিনি পাঁচফোৰণ এতিয়া অকণমান পাঁচফোৰণখিনি আৰু শুকান জলকীয়াখিনি অকণমান ফুটাই ল'ম তেলতে আৰু আচাৰত কালাৰটোৰ কাৰণে অকণমান হালধি এতিয়া তেলতে দি দিলোঁ আমখিনি ইয়াতে এতিয়া দি দিলোঁ আৰু এতিয়া মছলাখিনিৰ লগত ভালকৈ এতিয়া মিলি যোৱাকৈ গোটেইখিনি মই লৰাই ল'ম আৰু ফ্লেমটো একদম পূৰা মই মিডিয়ামত ৰাখিছোঁ বেছি হাই কৰা নাই আৰু একে ল' কৰা নাই এতিয়া আৰু এতিয়া তেলে মছলা গোটেইখিনি মই ভালদৰে মিক্স কৰি ল'ম আৰু ইয়াতে যিহেতু মই বইল কৰোঁতে নিমখ দিছিলোঁ যে সেইটো কাৰণে এতিয়া নিমখটো আন্দাজ অনুসৰি দিছোঁ আমখিনি ভালদৰে মছলাৰ লগত মিলাই ল'লোঁ আৰু এইফালে খুন্দি লোৱা সৰিয়হ আৰু পাঁচফোৰণ শুকান জলকীয়া বটাখিনি ইয়াতে এডকৈ দিলোঁ আৰু ইয়াত বেলেগকৈ মই একো বেছি মা মছলা ব্যৱহাৰ নকৰোঁ খালি অকণমান দিম জিৰা গুড়ি দিছোঁ মই ইয়াতে 2-3 চামুচমানৰ জোখাই দিছোঁ আৰু জলকীয়া যিহেতু মই বহুত পৰিমাণে ব্যৱহাৰ কৰিছোঁৱেই পিচিও দিছোঁ আৰু তাতে শুকানকৈ তেলতো ব্যৱহাৰ কৰিছোঁ সেইটো কাৰণে অকণমান জলকীয়া গুড়ি দিছোঁ বেছি দিয়া নাই 1 চামুচমানৰ জোখাই দিছোঁ আচাৰখিনি যাতে ৰংটো ধুনীয়া হয় আৰু এতিয়া ভালকৈ গোটেইখিনি মছলাখিনি এতিয়া ইয়াতে মই মিলাই ল'ম আৰু এনেকৈ ইনষ্টেণ্ট বনাই লগতে খাব পাৰি কিন্তু অকণমান 4-5 দিনমান ৰ'দত দি লৈ পেলাই তেতিয়া খাবলৈ তেতিয়া টেষ্টটো আৰু বেছি ভাল হয় আৰু তেল এতিয়া মোক কমাই দিছোঁ কাৰণ মছলাখিনি নহ'লে তেল বেছিকৈ দিলে এৰাই যাব যে এতিয়া 2-3 দিনমান এনেকৈ মই অকণ ৰ'দাই পেলাই এনেকৈ লৰাই ৰ'দাই ল'ম আৰু তেতিয়া মছলা কোটিংখিনি ধুনীয়াকৈ লাগি ধৰিব আৰু বটলত যেতিয়া ভৰাম তেতিয়াই মই ইয়াতে আকৌ বেলেগকৈ কেঁচা মিঠাতেল ব্যৱহাৰ কৰিম আৰু এইফালে ধুনীয়াকৈ এইখিনি আচাৰখিনি ভাজি হৈ গ'ল পিকিল মই তোমাৰ আচাৰ বনালোঁ তোমাৰ আমৰ আচাৰ বনালোঁ পাপাক টিকলিকে স্কুলৰ পৰা আহিয়ে ডাইৰেক্ট আচাৰ ওচৰহে পাইছেহি খাবলৈ হোৱা নাই আৰু কেইদিনমান লাগিব মই এতিয়া বনাইছোঁহে টেষ্ট কৰিবা এটা খোৱা বাৰু কাপোৰ কানি সলোৱাই নাই আহিছে আৰু এইফালে আচাৰ খোৱাত লাগিব ব'লা কাপোৰকেইটা সলাই দিওঁ কেনেকুৱা হৈছে ভাল হৈছে টিকলিকে আচাৰ আৰু যেনেকুৱা হ'লেও খাব ন যিমান টেঙা হ'লেও ব'লা এটা কাপোৰ সলাই দিওঁগৈ আৰু এইফালে আচাৰ এয়া ভালকৈ একো হোৱাই নাই এয়া কেৰাহীত ভাজিছোঁহে তেলত দি পেলাই ৰ'দাবলৈ আছেই 4-5 দিনমান সেইফালে টিকলিকে খালেই বটলত থকালে এইখিনি ইমানখিনি নাথাকেগৈ নহয় ইয়াৰ আধা অকণমানহে থাকিবগৈ আমাৰ এই আচাৰ খোৱা বাইদেৱে খাওঁতে আৰু এটা খোৱা বেছি নাখাবা ইমান আচাৰ খাই ভাল পায় কেনেকুৱা হৈছে কৈ দিয়া এইফালে চাই পেলাই বা একেবাৰে দেখুৱাই দিছে
মাত নাইকিয়া হৈ গৈছেগৈ টিকলিকৰ দিয়া পটাপট কাপোৰকেইটা সলাই দিওঁ আৰু টেঙা নাখাবা স্কুলত দেই স্কুলৰ পৰা আহিছা যে এতিয়া সাইকেল চলাবা চলো এইফালে অকণমান ইয়াৰ ৰ'দ দিছে পাৰিছা পাম ধৰিব পাৰিছা চোলা এটা পিন্ধাই দিব লাগিছিল আজি কি চাইকেল চলাবা বা বহুত দিনৰ মূৰত বাহিৰত নে ভিতৰত চলাবা ঐ যা এইফালে সেই অকণমান আবেলি হৈ গ'ল এতিয়া সেয়ে অকণমান ৰ'দটো ওলাইছে আৰু এইফালে এইখিনি আচাৰখিনি অকণমান ৰ'দটো দিয়া দেখিছিলোঁ যে ধুম আহি পেলাই বাহিৰত মেলি দিছিলোঁ এইফালে ছাই পৰিগৈ গ'ল পালে আৰু আধা ঘণ্টা 1 ঘণ্টামান পাই গ'ল লৈ যাওঁগৈ এতিয়া ভিতৰলৈ এনেকৈ 4-5 দিনমান ৰ'দত এনেকৈ দি ল'ম তাৰপিছত আৰু বৈয়ামত ভৰোৱা সময়ত তেল দি দিম কি ছাবজেক্ট ইংলিছটো চাওঁ দিয়াচোন দিয়া চাবলৈ দিয়া যোৱা আনা পটাপট আনা এইফালে হিন্দী কেইটামান লিখিবলৈ দিছোঁ বগা বহীত লিখিবলৈ দিছোঁ যে আখৰ চাওক কি লিখিছে ধৰিবই নোৱাৰি এইফালে মানে ৰুল টানাত দিলে মানে আখৰবিলাক চিধা চিধি হয় কিন্তু এইফালে আজি বগা পাতত লিখিব বোলে লিখিছে যে এইফালে সেয়া কি আনিলেগৈ অঁ টিকলিকৰ আজি ইংলিছ টুৰ ক্লাছ টেষ্ট আছিলে আজি আছিল নে টিকলি আজি আছিলে ইংলিছ টুৰ এইফালে 15ৰ ভিতৰত 15 পাইছে দেই টিকলিকে এইফালে ইংলিছ টুৰ ক্লাছ টেষ্ট আছিলে আৰু এইফালে মই বহীখন চোৱাই নাই ন অথনি কৈ আছিলে কোনটো এইটো কি জেডটো লিখিবলৈ থাকি গ'ল মানে লাষ্টত ন অঁ এইটো মানে কেপিটেল লেটাৰ নিচিনা হৈ গ'ল যে স্মল লেটাৰ দিব লাগিছিলে সেইকাৰণে এইটো কাৰণে মাষ্টৰনীয়ে নম্বৰ নেকাটিলে ন হে এইটো কাৰণে কাটি দিয়া হ'লে তেতিয়া 1 নম্বৰ কমি গ'ল হ'ল এইফালে 15ৰ ভিতৰত 15 আৰু কাইলৈ কিবা ক্লাছ টেষ্ট আছেনে নাই আৰু এইকেইদিনত এই সিদিনাখন কি আছিলে হিন্দী আছিলে হ'বলা ন হিন্দী আছিলে হিন্দীও ভালেই হৈছে আৰু এইফালে চুলি তুলি চাওঁ চুলি তুলি এইফালে বান্ধি কৰি দিলেও সেয়া খুলকাই পেলাই এইফালে হেয়াৰ বেণ্ডবিলাক চব ইয়াৰ ওপৰত থৈ দিছে অ'টো জেঠি নালাগে কামুৰিব তুমি লিখাগে যোৱা পটককৈ লিখি চেছ কৰা যোৱা লিখা এইকেইটা কেইটামানহে আছে লিখি পেলাই এইকেইটা কমপ্লিট কৰা হ'ল অঁ তাৰপিছত হিন্দী কখন লিখি দিয়া হৈ যাব আৰু এইফালে চাহ খোৱা বাচন আছেই মই মানে লৈ যোৱাই নাইকিয়া তাইক বোলো আগতে লিখাই কৰি লওঁ নহ'লে গোলেই মানুহজনীয়ে নিলিখা হৈ যায় যে আৰু এইফালে আকৌ আইনাখনৰ সন্মুখতে ৰৈ ল'লে আৰু তাৰপিছত টিকলিকক কিহে পায় সদায় একদম আইনাৰ সন্মুখতে বহি এইফালে লিখিব অঁ টিকলিকৰ এইফালে দাঁত এটা কালি সৰি গ'ল এতিয়া ব্লগটো সামৰি দিওঁ কৈ দিয়া কিবা এটা আৰু কালি মাপাব আমাক কালি আমি 2 দিনত মাপাবা আমি 2 দিনৰ কেনে গুৱাহাটী যাম মানে সঁচাই বুলি ভাবিব আকৌ নহয় গুৱাহাটী গৈছিলোহে আগতে আকৌ গৰম বন্ধ হ'লে যাম আৰু বাই বাই গৰম বন্ধ আকৌ নতুন এটা ভিডিঅ'ত লগ পাম বাই বাই হ'ব আমাৰ তেকেনে কালি লগ মাপাব